গুড মৰ্নিং। ৰাতিপুৱা ভিডিঅ'টো বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। এই গোগামুখ হাই ছেকেণ্ডাৰী ফিল্ডৰ পৰা ওলাই আহিছোঁ খোজকাঢ়িবলৈ। আৰু ইয়াতে পাতিছিলে মিচিং স্পৰ্ট কাৰ্নিভেল 2024, য'ত নেকি জুনাইত পাতিছিলে মিচিং অলিম্পিক বুলি। ইয়াৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তাৰপৰা ওলাই গৈ মেইন ৰাস্তা পালোহি। মেইন ৰাস্তাৰ পৰা এতিয়া গৈ আছোঁ NSPC ৰোড ফালে। তাতে আপোনালোকক বিশেষ এটা দেখাবলগীয়া আছে আৰু কথা এটা আপোনালোকক জনাই দিবলগীয়া আছে আৰু এটা সতৰ্কবাণী এটা আপোনালোকক কৈ দিবলগীয়া আছে। এতিয়া মেইন ৰাস্তা পাইছোঁহি আৰু অলপ আগত গ'লে চিলিমপুৰ পাব। চিলিমপুৰৰ পৰা চাৰিআলি গৈ আছোঁ, আপোনালোকক দেখুৱাম। এতিয়া পাইছোঁ চিলিমপুৰ, আৰু চিলিমপুৰৰ আপুনি বিপৰীত দিশত যদি চাই আপোনালোকে এয়া দেখুৱাবলৈ চেষ্টা কৰিম। দেখিবলৈ পাব আমাৰ ভাষাবিদ শিক্ষাবিদ থাবুৰাম তাইদৰ প্ৰতিমূৰ্তি ইয়াতে বনাই থোৱা আছে। যদি আপোনালোকে কেতিয়াবা আহে, যদি আপোনালোকে গোগামুখৰ নহয় ক'ৰবালৈকে যদি যায়, আপোনালোকে চাই যাব এইখন প্ৰতিমূৰ্তি বনাই থোৱা আছে ইয়াতে। এতিয়া পাৰ কৰিলোঁ চিলিমপুৰ, আৰু আগতে মানুহবিলাক বহুত দেৰিকৈ উঠিছিলে, কিন্তু বৰ্তমান লাহে লাহে মানুহবিলাকে বেছি বেমাৰ আজাৰ বেছি হৈ গৈছে। এক্সাৰচাইজটো মেইন হৈ গৈছে। চ' মানুহবিলাক খুব সোনকালে উঠি খুব ৰাতিপুৱাৰ পৰা ব্যস্ত হ'বলৈ ধৰিছেগৈ লাহে ধীৰে। নহয়, এতিয়া মানুহবিলাক চব কিমান ব্যস্ত, চিলিমপুৰে হওক গোটেই হওক বহুত ব্যস্ত। এতিয়া পাইছোঁ চাৰিআলিত। এয়া অলপ পাছতে মই আপোনালোকক যিটো দেখাম বুলি কৈছিলোঁ, এয়া ৰাস্তা পাব, আপোনালোকক জনাই দিম অলপ আগত। দেখুৱাৰ আগতে আপোনালোকক এটা কথা কওঁ যে দখুৱাৰত পিনে এটা আপোনালোকে দেখিবলৈ পাইছে ডিভাইডাৰ আছে। আৰু যদি আপুনি NSPC ৰোড ফালে যদি চাই, অকণমানকৈ পুলিচে কিবা সৰুকৈ বনাই থৈছে অলপকৈ ডিভাইডাৰ। কিন্তু এইখিনি ৰাস্তা মিনিমাম 100 মিটাৰমান তাত ডিভাইডাৰ প্ৰয়োজন আছে, যিহেতু তাতো কি হয় ডাম্পাৰ বেছিকৈ চলে। গতিকে তাতো লাগে ইয়াতো লাগে, চাই মেলি চাওক ইমান স্পীডত ডাম্পাৰবিলাকে এই NSPCৰ পৰা আহে, এয়া স্পীডত। আৰু সৰুকৈ ন' পাৰ্কিং বুলি এই ডিভাইডাৰ NSPC ৰোড ফালে এখন বনাই থোৱা আছে সৰুকৈ। তাৰপাছত আগলৈকে ইমান নাই। আৰু সেই মোৰ দৃষ্টিত এই NSPC ৰোডখনতে ডাম্পাৰ আৰু এইদৰে ডাঙৰ গাড়ীবিলাক ইয়াতে বেছিকৈ চলে। ঠিক তেনেকৈ ইয়াতে ডিভাইডাৰ নাই। দখুৱাৰত পিনে ডিভাইডাৰ আছে ধুনীয়াকৈ, আৰু ইয়াতো ডিভাইডাৰৰ প্ৰয়োজন হৈছে মোৰ দৃষ্টিত। কিয়নো ইয়াত ডাম্পাৰ বেছি চলাচল হয়, আৰু ইয়াতে সৰু সুৰা গাড়ী বাইক ইয়াতে চলোৱা হয়। যিহেতু ডাম্পাৰ চলোৱা ৰাস্তা আৰু গাড়ী চলোৱা ৰাস্তা অলপ বেলেগ টাইপৰ হ'ব লাগে, যিহেতু ডাম্পাৰ হেভি লোড হৈ চলাই আহে। চ' এতিয়া এইটো ৰাস্তাত মানুহে আহিবলৈ ভয় কৰে, মই দেখুৱাই আছোঁ। তো আপোনালোকে দেখিবলৈ পাইছে এয়া গোগামুখ চাৰিআলিখন, আৰু এই গোগামুখ চাৰিআলিৰ পৰা আহিহে এক ঘটনা, ভয়াৱহ এক পথ দুৰ্ঘটনা ইয়াতে হৈছিলে NSPC ৰোড পালে। তাকে আপোনালোকক ক'বলৈ ওলাইছিলোঁ, আৰু জনাবিলাক জানে চাগে যে এই যিটো পথ দুৰ্ঘটনা হৈছিলে, একেট আছিলে এটা NSPCত কৰ্মৰত আছিলে। মানুহে কোন মুহূৰ্তত কি হয় কোনেও ক'ব নোৱাৰে, কিন্তু হ'লেও আমি যদি অলপ সতৰ্ক হওঁ, অলপ যদি জেগাবিলাক চাই আগতীয়াকৈ অলপ এটা হনুমানিক কৰি যদি আমি এলাৰ্ট কৰোঁ, নিশ্চয় সেইদৰে নোহোৱাৰ সম্ভাৱনাটো থাকে। তাকে মই এটা কথা ক'ব খোজোঁ যে যিটো এই দখুৱা ৰোড পিনে ডিভাইডাৰ লগাই থোৱা আছে, ঠিক তেনেকৈ এই NSPC ৰোডতো লগোৱাটো খুব প্ৰয়োজন হৈ পৰিছে। কিয়নো ইয়াতেহে বেছিকৈ ডাঙৰ ডাম্পাৰবিলাক ইয়াতে চলে। ইয়াত যদি গাড়ী ক্ৰচিং হয়, তেতিয়াতো ডাম্পাৰ দুটা ক্ৰচিং হ'লেতো ৰাস্তাটো গোটেইখিনি বন্ধ হৈ যায়। এইখিনি ৰাস্তাত NSPC এই ৰাস্তাত ইয়াত বেছি ডিভাইডাৰটো নাই। চ' ডিভাইডাৰ যদি 100 মিটাৰমান হ'লেও যদি NSPC ৰোড ফালে যদি থাকে, নিশ্চয় আমাৰ কাৰণে এটা ভাল হ'ব। যেনেকৈ এই দখুৱা ৰোডত ডিভাইডাৰ বনাই থোৱা আছে। তাতে মই যিটো পথ দুৰ্ঘটনা হৈছিলে, এই কিনাৰতে সৰু দোকান এখন আছিলে, ইয়াতে মই চাহ খাই আহিছোঁ জাষ্ট এতিয়া।
তাতে মই সুধিলোঁ যে ঘটনাটো কিয় হৈছিলে তেওঁলোকৰ মতামত মতে দুয়োফালে মানে গোগামুখ এই চাৰিআলিৰ পৰা NSPC ফাললৈকে একে ছাইডত গৈ আছিলে পাছপলৰ পৰা কন্দিয়ালে বুলি জনাই দিছে ভিডিঅ'টো আপোনালোকে ইয়ালৈকে চাই নাভাবিব যে কি অকল দুৰ্ঘটনাটো জনাই দিবৰ কাৰণে ভিডিঅ'টো বনাইছিলে নেকি নহয় মোৰ মেইন উদ্দেশ্য বেলেগকৈ বনাইছিলোঁ ভিডিঅ'টো উদ্দেশ্যটো বেলেগ আগত এইটোকে আপোনালোকক দেখুৱাই লৈছোঁ কিন্তু মেইন উদ্দেশ্যটো হৈছে কি যিটো NSPC ৰোড থাকে যিটো অলপ ভয়ানক সম্ভাৱনা দুৰ্ঘটনা সম্ভাৱনা হৈ আছে বা সিদিনা হৈ গ'ল বা ভৱিষ্যতো হোৱাৰ সম্ভাৱনাটো আছে সেইটোকে আপোনালোকক সতৰ্ক কৰিবলৈ মই মানে দেখুৱাইছোঁ আৰু আপোনালোকেও সতৰ্ক হওক এইখিনি ৰাস্তা য'ত নেকি ডিভাইডাৰ নাই যোনটো টাৰ্ণিং কৰাৰ লগে লগে অৰ্থাৎ চাৰিআলি যিটো ট্ৰফিকৰ পৰাই যিটো ডাঙৰ ডাঙৰ ডাম্পাৰবিলাক টাৰ্ণিং হোৱাৰ লগে লগে যিটো গিয়াৰ লগাই যিটো স্পীডত চলায় আপোনালোকে চালে চক খাব চ' সকলোৱে হেলাৰ হোৱা উচিত যোনটো ৰাস্তাত যেনেকৈ চলাব লাগে লাষ্টত আহি পালোহি গোগামুখ কলেজৰ বেক চাইডৰ ফিল্ড আৰু মানুহবিলাক এতিয়াও খোজকাঢ়ি আছে মই আহিলোগৈ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিব লৈছোঁ আৰু এইটোৱে আছিলে যে সতৰ্ক সকলোৱে হ'ব লাগে আগতীয়াকৈ হোৱাৰ পাছত ভাবি লাভ নাই চ' সকলোৱে সতৰ্ক হোৱা উচিত আৰু ইয়াতেও দেখিবলৈ পাইছে এখন গেট আছিলে মিচিং স্পৰ্ট কাৰ্নিভেলৰ গেট এখন আছিলে আৰু এয়ে সকলোকে যাতে সতৰ্ক হৈ ধুনীয়াকৈ একো ঘটনা নহয় তাকে কামনা কৰিছোঁ আৰু সেই ফিল্ডৰ এই চাইডে এখন নামঘৰ আছে কৃষ্ণ সকলোৱে সেৱা কৰিব এই ভিতৰ চাইডে আছে তাৰপিছত এইখন ৰাস্তাইদি মোৰ ৰুমলৈকে যায় মই এতিয়া ৰুমলৈকে গৈ আছোঁগৈ নেক্সট ভিডিঅ'ত পুনৰবাৰ আকৌ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ বাই বাই